নমস্কাৰ বন্ধুসকল, মই আছোঁ এতিয়া নগাঁও SCC বাছ ষ্টেণ্ডত। আৰু যদি আপোনালোকে ইয়াৰ পৰা জাৰ্ণি কৰিম বুলি ভাবিছে AC বাছত, শিৱসাগৰ, গুৱাহাটী, উমৰাংচু, লগতে দূৰণিবতীয়া লখিমপুৰ হওক, আৰু আপুনি আহি পেলাই ইয়াত বাছ কাউণ্টাৰত টিকেট ল'ব। আৰু বাছ কাউণ্টাৰৰ পৰা বিভিন্ন ধৰণৰ বাছ আছে, এই SCC বাছ আৰু এইবিলাক AC বাছ। ইয়াৰ পৰা যায় দূৰণিবতীয়ালৈ, শিৱসাগৰ, যোৰহাট, নগাঁও, নগাঁৱৰ পৰা লখিমপুৰ, উমৰাংচু, দেখিছেনে? আৰু এখন পূৰ্ণভূমিখন যায় শিৱসাগৰ ৰাতিপুৱা 9টা বজাত। আৰু এতিয়া গৰমৰ দিন, সেই গতিকে আপোনাৰ AC বাছত যাবলৈ আপোনালোকে যদি বিচাৰে তেনেহ'লে AC বাছসমূহ ইয়াতে পাব। এইটো হ'ল SCC বাছ ষ্টেণ্ড, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত। এই আমাৰ লগত আছে চিংদা দৰ্শনত ক'বনে দূৰণিবতীয়া বাছবোৰ বিষয় লৈ, AC বিলাক কেনেকুৱা চলি আছে? বাকী ভালে আছেনে? ঠিক আছে, ধন্যবাদ।